10 ছেপ্টেম্বৰত অসমত বহুত ডাঙৰ ভূমিকম্প হ'ব বুলি আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে এটম বোমা ফুটাব বুলি বহুত হুলস্থুল কৰি আছিল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে তেওঁ যি কথা কৈছে এটো একেবাৰে শুদ্ধ কথা, সত্য কথা, আৰু যদি তেওঁ হেতু প্ৰমাণ কৰিব নোৱাৰে তেওঁ অসমৰ মুখ্যমন্ত্ৰী পদটোকে ত্যাগ কৰিম বুলি কৈছিল। এটো আপোনালোকৰ সংবাদ মাধ্যমত আপোনালোকৰ টিভি বিলাকত আমি দেখিছিলো যে 10 ছেপ্টেম্বৰত যদি গৌৰৱ গগৈ তেওঁ পাকিস্তানী এজেণ্ট বুলি প্ৰমাণ কৰিব নোৱাৰে তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব বুলি ঘোষণা কৰিছিল। কাইলৈ 10 ছেপ্টেম্বৰ আসলতে মই শুনিছিলোঁ যে 1950 চনত যেতিয়া অসমত ভূমিকম্প হৈছিল তাৰ আগৰ পৰাই অলপ জোকাৰণি আৰম্ভ হৈছিল, কিন্তু কাইলৈ 10 ছেপ্টেম্বৰৰ কাৰণে জোকাৰণি এতিয়ালৈকে অনুভৱ কৰা নাই। আজিৰ পৰা আসলতে হাল্লা হুলস্থুল লাগিবই লাগিছিল, আৰু আশ্চৰ্যজনকভাৱে সংবাদ মাধ্যমত ইমান কথা ওলালে আজিকালি মই দেখিছোঁ সংবাদ মাধ্যমেও সেইটো কথা বৰকৈ কোৱা নাই। কাইলৈতো মোৰ মতে কাইলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কাইলৈ এটা ডাঙৰ ভূমিকম্প তৈয়াৰ কৰিব লাগে। 1950 চনৰ ভূমিকম্পতকৈ নিশ্চয় এইটো ডাঙৰ হ'ব। এটম বোমা এটা ফুটাম বুলি কৈছে, নিশ্চয় কাইলৈ একেবাৰে অসমৰ ৰাজনীতি একেবাৰে মানে একদম মানে ধ্বংস হৈ যাব। কাইলৈ নিশ্চয় গৌৰৱ গগৈ কংগ্ৰেছ দলৰ সভাপতি তেখেতক নিশ্চয় হিমন্ত বিশ্ব শৰ্মাই কাইলৈ জেল দিব। তেওঁলোকে কৈছে যে পাকিস্তানী এজেণ্ট, আৰু পাকিস্তানী এজেণ্টটো কেতিয়াও অসমত ৰাজনীতি কৰিব নোৱাৰে। আমাৰ দেশৰ শত্ৰু দেশৰ লগত যদি কোনোবাই এজেণ্টগিৰি কৰিছে তেতিয়াহ'লে নিশ্চয় নোৱাৰে, নহয় জানো? আপোনালোকে কওক। গতিকে আমি ভাবোঁ যে কাইলৈ হয় কংগ্ৰেছ দলৰ সভাপতি, ৰাজ্যিক সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া কাইলৈ জেললৈ যাব, নহ'লে যদি সেইটো প্ৰমাণ কৰিব নোৱাৰে কাইলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব। গতিকে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যদি কাইলৈ এইটো প্ৰমাণ কৰিব নোৱাৰে, যদি তেওঁ অজুহাত উলিয়ায়, তেওঁ যদি কাইলৈ সংবাদমেল নাপাতে, কাইলৈ যদি গৌৰৱ গগৈ গ্ৰেপ্তাৰ নকৰে, তেতিয়াহ'লে প্ৰমাণিত হৈ যাব যে হিমন্ত বিশ্ব শৰ্মাই সাংঘাতিক ধৰণৰ এটা মিছা কথা কৈছিলে, আৰু তেওঁৰ সমান ডাঙৰ মিছলীয়া মানুহ আৰু পৃথিৱীত কোনো নাই। তেওঁ একেৰাহে কিমান দিন 3 মাহ 4 মাহ ধৰি অকল কৈয়ে থাকিলে বোলে গৌৰৱ গগৈ বোলে পাকিস্তানী এজেণ্ট, গৌৰৱ গগৈ বোলে কি কৰি বোলে পাকিস্তানলৈ গৈছিলে, ভাৰতবৰ্ষৰ খবৰবিলাক বোলে পাকিস্তানক দি আছিলে, গৌৰৱ গগৈ বোলে লোকসভাটো তেনেকুৱা প্ৰশ্ন কৰিছিলে যিবিলাক খবৰ উলিয়াই বোলে পাকিস্তানক যোগান ধৰিছিলে। এইবিলাক কথা আমি এইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা শুনিছিলোঁ। যদি সঁচাকৈ হয়, আৰু তেওঁ সময় দি দিছিলে যে একদম 3 মাহৰ আগত সময় দি দিছিলে যে আমি 10 ছেপ্টেম্বৰ একদম, তেওঁতো ব্ৰাহ্মণ মানুহ না, হেৰি চাই লৈছিলে চাগে, পঞ্জিকা চাই চাগে 10 ছেপ্টেম্বৰটো ঠিক কৰি লৈছিলে। তো তেওঁতো একদম আপোনালোকে সকলোৱে জানে যে বিজেপি চৰকাৰ অহাৰ পৰা এতিয়াতো খুটাটো কোনফালে দিব সেইফালে তাতো হেৰি লগায়, বাস্তু শাস্ত্ৰ লগায়। আপোনালোকে সকলোৱে জানে যে একেখন মানে গভৰ্ণমেণ্টৰ দুৱাৰ, একেখন কোৱাৰ্টাৰ, এটা অফিচৰ একেখন দুৱাৰকে 10 বাৰ ভাঙি বদলাই থাকে। তেওঁলোকে খুব বিশ্বাস কৰে। তেওঁ চাই চিতি গণি পিটি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 10 ছেপ্টেম্বৰটোত ডেট নিৰ্ধাৰণ কৰি দিছিলে। 10 ছেপ্টেম্বৰৰ দিনা তেওঁ কৈছিলে যে সেইদিনা বিস্ফোৰণ হ'ব, সেইদিনা গৌৰৱ গগৈ হয়তো জেলত যাব, আমি অনুমান কৰিছোঁ। আৰু যদি কাইলৈ বিস্ফোৰণ নহয়, কাইলৈ যদি ভূমিকম্প নহয়, তেখেতে নিজেই কৈছিলে যে যদি মই এইটো প্ৰমাণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে মই মুখ্যমন্ত্ৰী পদত্যাগ কৰিম। গতিকে কাইলৈ দুটা বস্তুত ৰৈ আছোঁ, এটা হ'ল হয় গৌৰৱ গগৈ জেললৈ যাব, নহ'লে হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব। কাইলৈতো ডেফিনেটলি কাইলৈ কিবা এটা ধুমুহা হ'ব। আৰু মইতো ডেফিনেটলি পিছৰটো বিচাৰিম যে কাইলৈ মুখ্যমন্ত্ৰীয়ে প্ৰমাণ কৰিব নোৱাৰক, মুখ্যমন্ত্ৰী জেললৈ যাওক, এইটো মই ডেফিনেটলি বিচাৰিম। কাইলৈ যদি প্ৰেছ মিট নাপাতে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ নামটো আৰু মিছলীয়া নামটো কাইলৈ থৈ দিব লাগিব। কাইলৈ দিনটোৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ নাম, তেতিয়া কাইলৈ দিনটোৰ পৰা তেওঁৰ নামটো হ'ব মিছলীয়া। কাইলৈ পৰা অসমৰ মুখ্যমন্ত্ৰীৰ নাম, যদি কাইলৈ এইটো তেওঁ প্ৰমাণ কৰিব নোৱাৰে।